নমস্কাৰ। আজি মই এটা বেলেগ ভিডিঅ'লৈ আহিলোঁ আৰু এয়া হ'ল ধনবৰ হাতী। ধনবৰে কল ভগাই আছে আৰু কলগছবিলাক মানে বিশেষকৈ আমি ছমাহ কাজিৰঙাত যিবিলাক হাতী আমাৰ এলিফেণ্ট চাফাৰী কৰে সেই হাতীবিলাকৰ কাৰণে আমি মানে গাঁৱত এই বস্তিত জংঘল হাবিৰ পৰা মানে আমি তেনেকৈ কাটি কৰি লৈ আহোঁ আৰু সেই কলবিলাক আমি হাতীক খাবলৈ দিওঁ কাজিৰঙাত ছমাহৰ কাৰণে। আৰু ছমাহ আমাৰ যিমান দিন হাতী চাফাৰী চলি থাকে সিমান দিন মানে আমি গাঁৱৰ পৰা কলবিলাক আনি থাকোঁ আৰু সেই ভিডিঅ' মই বনাবলৈ গৈ আছোঁ আজি আপোনালোকৰ ওচৰত। আৰু ইয়াত ধনবৰে কল ভগাই আছে আৰু আমাৰ যোনবিলাক হাতী আছে, ধৰক এটা কেম্পত 5টা 6টা 10টালৈকে হাতী আছে। সেই হাতীবিলাকক যোনটো ডাঙৰ হাতী থাকে সেই হাতীবিলাকে মানে গোটেইকেইটা হাতীৰ কল তেনেকৈ ভগাই ৰাখে। যেনেকৈ আজি ধনবৰে কল ভগাই আছে, তেনেকৈ গোটেই হাতীকেইটা এদিনকৈ তেনেকৈ ভগায় আৰু সেইটো ছিষ্টেমত চলি থাকে আৰু কল ভগোৱা। আৰু কলবিলাক আমি বহুত গাঁৱৰ ভিতৰৰ পৰা আনো, যেনেকৈ নুমলীগড়ৰ পৰা আনো কেতিয়াবা, আৰু আমাৰ কলিয়াবৰ ক'বলৈ গ'লে এইফালে আপোনাৰ কলিয়াবৰ, শিলঘাট, জখলাবন্ধা, ভুৰবন্ধা, আমবাগান, নলতলি, মিছা, আমনি, সেইফালে আপোনাৰ চামগুৰি, এই বহুত দূৰত যাবলগীয়া হয় কল আনিবলৈ আৰু বহুত জংঘলত যাব লগা হয় কল আনিবলৈ। আৰু কেতিয়াবা কল এনেকুৱা গৃহস্থ আছে হাতীৰ কথা ক'লে কলবিলাক এনেই দি দিয়ে, আৰু কিছুমান মানুহ আছে পইচা লাগে, সেই আৰু মিলি জুলি তেনেকৈ আনো আৰু কলবিলাক। আৰু কলগছ খুবেই ভাৰী হয়, ভীমকল জানি বহুত ডাঙৰ থাকে, বহুত ওজন, বহুত ভাৰী হয়। আৰু এই কলগছ নিয়া মোৰ এইবিলাক দৈনিক কাম, আৰু এই কামবিলাক আমি দৈনিক কৰি থাকোঁ কাজিৰঙাত। ছমাহ হাতী চাফাৰী হয় আমাৰ, ছমাহৰ কাৰণে আমি এনেকৈ গাঁৱে ভূঞেৰ পৰা কলবিলাক নি থাকোঁ আৰু এনেকৈ কলগছবিলাক কটা হয়, কাটি আমি গাড়ীত লোড কৰি লৈ যাওঁ। যেনেকৈ আমাৰ কাজিৰঙাত ধৰক 40-45টা হাতী আমাৰ হাতী চাফাৰী কৰে। সেই হাতীবিলাকৰ কাৰণে চবৰে কণ্টেক্টদাৰ আছে, সেই কণ্টেক্টদাৰৰ মতে আৰু কলবিলাক তেনেকৈ কাটি নিয়ে আৰু ময়ো কণ্টেক্ট লওঁ, তেনেকৈ কাম কৰোঁ আৰু তেনেকৈ কলবিলাক ভগাই নিদিওঁ। কলগছৰ পাত এইবিলাক নিওঁ আৰু বহুত জংঘলৰ ভিতৰত যাব লগা হয়। সাপ থাকে, জোক, এই কিবা বিভিন্ন জন্তু জানোৱাৰ থাকে আৰু জন্তু জানোৱাৰ লগত চলি আমিও নিজৰ এটা জন্তু জানোৱাৰ হৈ গৈছোঁ। এতিয়া পৰিস্থিতিত বাধ্য কৰে মানুহক তেনেকুৱা ধৰক। আৰু বহুত গৃহস্থ আছে এনেকুৱা ডাঙৰ কলৰ বাৰী আমাৰ কাৰণে লগাই থৈ দিও দিয়ে। সেই হাতীৰ কাৰণে ক'লে আৰু মানুহে বহুত ভাল পায়, যিহেতু আমাৰ সাক্ষাৎ গণেশ বাবা একদম ভগৱান নিশ্চয়কৈ দেখা নাই, কিন্তু আমি হাতীকেই ভগৱান বুলি মানি লৈছোঁ আৰু মানুহ গণেশ বাবা হিচাপে। আৰু তেনেকৈ আমি বহুত গৃহস্থই তেনেকৈ দিয়ে আমাক কল, খুব ভাল লাগে। কামটো বহুত কষ্ট হয়, হ'লেও আমি কাম কৰি আছোঁ, খুব ভাল লাগে। কাৰণ আমি যদি এই কাম নকৰোঁ কোনে কৰিব? আৰু কামত কোনো সৰু বৰ লাজ নাই কোনো কামত। আৰু আমি কামবিলাক হ'ব পাৰে দেখাত বেয়া লাগে, কিন্তু আমি কৰি বহুত ভাল পাওঁ। কাৰণ আমাৰ কেম্পত নহ'লেও 6-7টামান হাতী আছে, আমি সদায় কলবিলাক নি দিওঁ, খোৱাওঁ, আমাৰ খুব ভাল লাগে। পইচাৰ লোভত নহয়, কিন্তু এই কামটো যে কৰি আছোঁ, হাতী বাবুক যে খুৱাই আছোঁ, সেইটো বহুত মই নিজে ভাবোঁ, অনুভৱ কৰোঁ যে বহুত এটা ভাল কাম কৰি আছোঁ। যিমানেই কষ্ট হ'লেও আমি এই কলগছ টানি নিয়া কামটো কৰি আছোঁ, বহুত ভাল লাগে যে আমি ভগৱানক এনেকৈ কল নি খুৱাই আছোঁ। যোনে যোনটো ক'ব পাৰে, কিন্তু কষ্ট হ'লে আমি কৰোঁ। তেনেকৈ কলগছ কাটোঁ, পাতবিলাক বোজা বান্ধো, গাড়ীত লোডিং কৰোঁ, তেনেকৈ কলবিলাক লৈ যাওঁ। আৰু আমি নিলে কোনে নিব? আজি যদি আমাৰ এনেকুৱা ৰিক্সি কাম হয় নহয় কলগছ টনা, কেতিয়াবা যদি আমাৰ গাড়ীৰ দুৰ্ঘটনা এক্সিডেণ্টো হৈ গ'ল, যদি নিব নোৱাৰিলোঁ নহয়, গোটেই ৰাতি হাতী নোখোৱাকৈ থাকিব তেনেকুৱা। আৰু আমি কলগছ খালি আমাৰ ঘৰচীয়া হাতীকেইটাকে নিদিওঁ, আকৌ বনৰীয়া হাতীও আমাৰ কেম্পত আহে। বনৰীয়া হাতীবিলাকো আহি মানে ৰাতি আহে, ডাঙৰ দঁতাল হাতী, মখনা হাতী আহি আমাৰ কেম্পৰ পৰা কলবিলাক নি খাই থাকে বনৰীয়া হাতীয়ে। ভাল লাগে, যিহেতু আমাৰ হাতীটো কেতিয়াবা কম পৰি যায়, কাৰণ বনৰীয়াবিলাকে খাই দিয়ে। তথাপি আমি মানি লওঁ আৰু দিয়ক, গণেশ বাবাই খাইছেহে, আমি মানি লওঁ। তেনেকৈ আমি সদায় কামবিলাক কৰি থাকোঁ। যিমান কষ্ট হ'লেও আমি কামবিলাক কৰোঁ, খুব ভাল লাগে। আৰু কলগছ টনা কাম খুব লেতেৰা এটা কাম ক'বলৈ গ'লে, গাৰ অৱস্থা নাথাকে, একদম গোটেই গা ক'লা পৰি যায়, কাপোৰ কানিৰ অৱস্থা নাথাকে। তথাপি আমি কৰি গৈ আছোঁ আৰু কৰি যামেই আৰু। কাৰণ কাজিৰঙা বুলি ক'বলৈ গ'লে আমাৰ অসমক চিনি পায় কাজিৰঙাৰ দ্বাৰাতে। কাজিৰঙা বুলি ক'লেই অসম, তেনেকুৱা। আৰু বাহিৰৰ মানুহে অসম বুলি ক'লে কাজিৰঙা নেশ্যনেল পাৰ্ক বহুত ধুনীয়া এখন জেগা। তো আমি সেই ধুনীয়া জেগাৰ কাৰণে আমি কাম কৰি আছোঁ। আমি গৰ্বিত, আমি প্ৰাউড ফিল কৰোঁ যে আমাৰ কাজিৰঙা আমাৰ সদায় এনে গৌৰৱ হৈ থাকক আৰু জীৱ জন্তু গোটেইখিনি ভালকৈ থাকক, সুস্থভাৱে থাকক, সেইটোৱে বিচাৰোঁ। আমাৰ হাতীবিলাক চৰি থাকে, জিপচিবিলাক চৰি থাকে কাজিৰঙাত। সেইকাৰণে বিদেশৰ পৰা লাখ
পৰ্যটক আহে আমাৰ কাজিৰঙাত আমাৰ অসমখন চাই যায়। আমি নিজকে প্ৰাউড ফিল কৰোঁ, গৌৰৱ অনুভৱ কৰোঁ। আমিও কাজিৰঙাত কিবা এটা সৰু সুৰা কাম কৰি আছোঁ বুলি ভাবোঁ, আৰু যিমানেই কষ্ট হওক আমি কৰিয়েই যাম। আৰু চাওক, এই কলগছবিলাক আমি এজেগাৰ পৰা নহয়, গোটেই কলিয়াবৰ অঞ্চলটো আমি মানে ছমাহৰ কাৰণে কল বিচাৰি কলগছেই পোৱা নাযায়। আকৌ নুমলীগড়ও যাওঁ, নুমলীগড়ৰ পৰাও কল আনো, কাৰণ ছমাহৰ কাৰণে নহ'লেও 50টামান হাতীক সদায় কল দিয়া হয়। 50টা হাতী মানে ছমাহত মানে কল বিচাৰি আমি হাবাথুৰি খাই যাওঁ। ইমান কলগছ লাগে, ক'ত পাহাৰ, ভৈয়াম, ঝাৰ জংঘল চব মানে ক'তো মানে নেৰো, চবতে যাব লগা হয়। তেনেকৈ কলবিলাক আনি দিওঁ। কষ্ট হ'লেও দিয়ক, আমি কৰি আছোঁ কামবিলাক, খুব ভাল লাগে কৰি। আৰু ভগৱানে আমাক চাই তেনেকৈ ইমান কষ্টৰ কাম কৰি আছোঁ যিহেতু। আৰু বিশেষকৈ মানে আমি ভীমকলহে দিওঁ। ভীমকল মানে হাতীয়ে বেছি খায়। চেনিচম্পা, মালভোগ এইবিলাক কল চব হাতীয়ে নাখায়, কিছুমান হাতীয়ে খায়। যেনেকুৱা আমাৰ কাঞ্চী হাতীয়ে ভীমকল ইমান নাই, চেনিচম্পাও খায়, মালভোগো খায়, চব কলেই খায়। তাৰপিছত কলগছবিলাক বহুতেই ভাৰী হয়, মানে কেতিয়াবা 4জন মানুহ লাগে, ইমানেই ডাঙৰ কুণ্ডা হৈ যায় নহয় কলবিলাক। কিছুমান পাতল থাকে, কিন্তু বেছিভাগেই মানে বহুত মোটা শকত থাকে কল। আৰু কলগছ বুকি দিয়া ধেমালি নহয়, বহুত কষ্টৰ কাম হয়। আপোনালোকে চাই আছে বাৰু। তেনেকৈ আমি কলগছবিলাক কাজিৰঙালৈ নিওঁ। তেনেকুৱা ধৰক আমাৰ কাজিৰঙাত নহ'লেও 5-6খন গাড়ী আছে, বলেৰ' গাড়ী, DI, এইবিলাক দি আমি কল তেনেকৈ কঢ়িয়াই লৈ যাওঁ আৰু গাঁৱে ভৈয়াৰ পৰা। আৰু আমাৰ এইটো ছমাহৰ কাৰণে, আৰু ধৰক একদম অক্টোবৰৰ পৰা আৰম্ভ হৈ যায় কামটো, একদম ধৰক আপোনাৰ এপ্ৰিল মে'লৈকে থাকে, আৰু মে' মাহৰ একদম লাষ্টলৈকে থাকে। আৰু ছমাহ এনেকৈ আমি মানে কলগছ দিবই লাগে হাতীক, আৰু আমি কোনে দিব, যিহেতু কামবিলাক আমাৰেই, আমি জানি বুজি কৰিব লাগিব, আৰু তেনেকৈ কৰি থাকোঁ কামবিলাক। আৰু আমি বিচাৰি ডাঙৰবিলাকেই কাটোঁ, কাৰণ হাতীয়ে যাতে খাই পেট ভৰে। আৰু কলগছ মানে আমি এক গাড়ী কলগছ 4টা হাতীৰ কাৰণে, 4টা হাতীৰ কাৰণে এক গাড়ী ফুল এক গাড়ী লোড কৰিলে 4টা হাতীৰ কাৰণে হৈ যায়। আৰু দিনটোতো হাতী ধৰক পাহাৰতে থাকে, আৰু কলবিলাক খাই ৰাতি কলগছবিলাক ৰাতি দিয়া হয়। ৰাতিপুৱা 5টাৰ পৰা ডিউটি হয় সিহঁতৰ, হাতীবিলাকৰ 5টাৰ পৰা আপোনাৰ 8টালৈকে তিনি টিপ হয়। 3 ঘণ্টা আৰু কাম কৰে হাতীৰ, আৰু তাৰ বাহিৰে আৰু কোনো কাম নকৰে হাতীক। সেই 3 ঘণ্টাই আৰু দিয়কচোন, অলপ টাইম আৰু 3 ঘণ্টাহে। আৰু 3 ঘণ্টা ডিউটিৰ পিছত আৰু হাতীবিলাকক পাহাৰত লৈ যায়, তাত এৰাল দিয়ে। পাহাৰত বাঁহ পাত, লত পাত, বিভিন্ন ধৰণৰ উদ্ভিদ আছে পাহাৰত, সেইবিলাক খায়। আৰু দিনটো পাহাৰত চৰি খাই ঘূৰি ফুৰি আহিলে আকৌ আবেলি আনি হাতীক গা পা ধুৱাই, আকৌ দানা, সেই যিবিলাক কলপাত আমি লৈ যাওঁ, ধুনীয়াকৈ বোজা বান্ধি লৈ যাওঁ, সেইবিলাক কলপাতত মেৰিয়াই চাপৰবোৰ তেনেকৈ দিয়া হয়, সিহঁতক দানা বনাই খুওৱা হয়। আৰু তাৰপিছত আমি কলগছবিলাক দিওঁ, গোটেই ৰাতি সিহঁতে কলগছবিলাক খাই থাকে। আকৌ ৰাতিপুৱা ধৰক 3-3:30 মানত উঠি আকৌ হাতীবিলাক চাফা চিকুণ কৰি চিট গাড়ী বান্ধি আকৌ ভিতৰলৈ যায়, হাতী চাফাৰী কৰায়। তেনেকৈ আমাৰ কামবিলাক চলি থাকে। আৰু ধৰক আমাৰ কাজিৰঙাত যিবিলাক হাতী চলি আছে, বৰ্তমান ক'বলৈ গ'লে বহুত ভালেই চলি আছে, কাৰণ আমাৰ কাজিৰঙাৰ হাতীবিলাক ইমান কষ্ট নাপায়। কিন্তু বাহিৰত যিবিলাক ধৰক হাতী আছে, আগৰ মানুহবিলাকে হাতী ৰাখিছে হয়, কিন্তু তেনেকৈ ভালকৈ ৰখা নাই। যেনেকুৱা ধৰক বহুত হাতীক পাহাৰত কুন্দা টনা কাম কৰায়, কাঠ টনা কাম কৰায়, বহুত কষ্টৰ কাম কৰে, আৰু হাতীবিলাক গ্ৰ'থেই নহয়, বহুত কষ্ট পাই সিহঁতৰ মানে চেহেৰা পাতি একদম ক্ষীণাই মিনাই কিবা হৈ গৈছে। বহুত হাতী আমি পাইছোঁ আগত, সেইবিলাক হাতী বহুত মৰিও গ'ল। কিন্তু আমাৰ কাজিৰঙাত যিবিলাক হাতী আছে বহুত ফিট আছে, চেহেৰা পাতি বহুত ধুনীয়া, সিহঁতক বহুত যত্নত ৰখা হয় কাজিৰঙা হাতীবিলাক। আৰু কাজিৰঙাত যিবিলাক হাতী ধৰক কাম কৰে, এলিফেণ্ট চাফাৰী কৰে, কামেই বুলি ক'লোঁ, আৰু এলিফেণ্ট চাফাৰী কৰা হাতীবিলাক মানে 25 তাৰিখ ধৰক অক্টোবৰৰ 25 তাৰিখে মেডিকেল হয় হাতীৰ, আৰু মেডিকেল হোৱাৰ পিছতে হাতী এলিফেণ্ট চাফাৰী কৰিব দিয়ে। আমাৰ ৰেঞ্জাৰ DOF, আমাৰ যিটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই তেনেকৈ মেডিকেল কৰায়, লগত ডক্টৰ থাকে, ডক্টৰে মেডিকেল কৰায়, হেল্থ চেকআপ কৰোৱাৰ পিছতহে হাতীক চাফাৰী কৰিব দিয়ে। বেমাৰ আজাৰ হ'লে নিদিয়ে, ট্ৰিটমেণ্ট কৰি লয় ধুনীয়াকৈ, আৰু মাহেৰ মূৰে ট্ৰিটমেণ্ট হৈ থাকে। তেনেকৈ ট্ৰিটমেণ্ট কৰিহে ৰখা হয় হাতীবিলাকক, ভালকৈ যতনত ৰখা হয়। আৰু কাজিৰঙাত থকা হাতীবিলাক সঁচাই বহুত ধুনীয়াকৈ ৰাখে, যি পাৰে যিমান ধুনীয়াকৈ ৰাখিব লাগে তিমান ধুনীয়াকৈ ৰাখে। আৰু যিবিলাক বাহিৰত হাতী আছে, ধৰক পাহাৰত কাম কৰা হাতীবিলাক বহুত কষ্টত ভুগি আছে। আমি বিচাৰোঁ যাতে আমাৰ কাজিৰঙাত তেনেকৈ দিয়ে, খবৰ লয়, যাতে কাজিৰঙাত দিব পাৰে। কাজিৰঙাত দিয়ক, আপুনি কাজিৰঙাত দিলে ধৰক হাতীটো ভাল থাকিলে 2 পইচামান মালিকেও পালে, তেনেকুৱা ধৰক কথাটো। আৰু পাহাৰত দিলেতো
হাতীৰো কষ্ট, মানুহৰো কষ্ট, মালিকৰো ইমান ৰেছপন্স নিদিয়ে কণ্ট্ৰেক্টাৰবিলাক, কাৰণ বাহিৰৰ মানুহ হয় এইবিলাক, অৰুণাচলী মানুহ হয় এইবিলাক, ট্ৰাইবেল মানুহবিলাক জানেই কেনেকুৱা হয়, সিহঁতে আৰু সেইবিলাক হাতী চাতি কেতিয়াবা মাৰিও দিয়ে, তেনেকুৱা আৰু। চব মানুহ একে নহয় ধৰক, আমাৰ লগতো বহুত তেনেকুৱা ট্ৰাইবেল মানুহ আছে, কিন্তু অৰুণাচলৰ মানুহ, নাগালেণ্ডৰ মানুহবিলাক হাতী নি বহুত হাতীক পলুৱাই নি মাৰিও দিছে, মালিকক মাৰি দিছে, মাহুতক গুলিয়াই মাৰি দিছে, তেনেকুৱা আমি শুনা পাইছোঁ দেই। সেই হিচাপত আমাৰ কাজিৰঙাত হাতীবিলাক বহুত ভালকৈ থাকি আছে, বহুত যত্নত আছে। আৰু আপোনালোকে কেইদিন আগত পাইছে আৰু এইটো ছ'চিয়েল মিডিয়াত যে আম্বানীয়ে হাতী কিনি নিছে। আম্বানী হাতী অৰুণাচলৰ পৰা নহ'লেও 20টামান হাতী কিনি নিছে। দঁতাল হাতী আছে, লগত মাইকী হাতী আছে, মখন হাতী আছে। সেই হাতীবিলাক আগত অৰুণাচল পাহাৰত কাম কৰাইছিলে, কাঠ টনা কাম কৰাই হাতী এটা হাতীৰ বোলে চকু কণা, কোনোবা হাতীৰ বোলে মূৰ ফটা, নেচ কটা, ভৰি চৰি লেঙেৰা, তেনেকুৱা হাতীও আনন্দ আম্বানীয়ে কিনি নিছে। কিন্তু আনন্দ আম্বানী যে কিনি নিছে তাক ভগৱানে বহুত আশীৰ্বাদ কৰিব, কাৰণ কিয় সেই হাতীবিলাক বেমাৰী হৈ গৈছে, ইমানেই কাম কৰাইছে অৰুণাচল পাহাৰত। আমি শুনামতে সেই হাতীবিলাকে বহুত আশীৰ্বাদ কৰিব আনন্দ আম্বানীক, যে আনন্দ আম্বানী বহুত বছৰ বাচি থাকক, বহুত ভাল এটা কাম কৰিছে। কাৰণ সেই হাতীবিলাক, আধা মৰা হাতীবিলাকক এতিয়া নি ইমান ধুনীয়াকৈ যতন কৰি আছে যে ভগৱানে আনন্দ আম্বানীক নিশ্চয় চাব, বহুত এটা ভাল পুণ্যৰ কাম কৰিছে আমি আশা কৰোঁ। আৰু হাতীবিলাক মানে বহুত ধুনীয়াকৈ ৰাখি আছে, হাতীবিলাকক বহুত ধুনীয়াকৈ যতন কৰি আছে, সিহঁতে একদম স্বৰ্গ লাভ কৰিছে ক'বলৈ গ'লে। আৰু খুব ভাল পালোঁ যে হাতীবিলাক এনেকৈ লৈ গ'ল, ইমান কঠোৰ পৰিশ্ৰম কৰে, ইমান কষ্ট দিয়ে হাতীবিলাকক যে আনন্দ আম্বানীয়ে কিনি লৈ গৈ নিজৰ চিৰিয়াখানাত ৰাখিছে। সেইবাবে মই আনন্দ আম্বানীকো ধন্যবাদ জনাওঁ, সঁচা কথা খুব ভাল লাগিছে। আৰু নহ'লেতো পাহাৰত পৰি কুন্দা কাঠ টানি মৰি গ'লে হয় হাতীকেইটা। এতিয়া ধুনীয়াকৈ আৰামত খাব, শুব, বহিব, কোনো কাম বন নকৰা, একদম ধুনীয়াকৈ থাকিব। সেইবিলাক আৰু কিছুমান কথা। আৰু চাগে আমি এনেকৈ গাড়ীত কলগছ আনি এই কাজিৰঙাত এনেকৈ দিওঁ, পাতবিলাক এনেকৈ বোজা বান্ধি লৈ আহোঁ। আৰু পাতৰ বোজাবিলাক চব ভাগ কৰি দিয়া হয়, মাহতবিলাকে ভাগ কৰি লয়। আৰু কলগছবিলাক এনেকৈ নমোৱা হয় গাড়ীৰ পৰা। এজেগাত আৰু তেনেকৈ এজেগাত থৈ দিলে হ'ল, তাৰ পৰা হাতীয়ে নিজৰ ভাগ কৰি ল'ব আৰু হাতীবিলাকে এনেকৈ নমোৱা হয়। কামবিলাক কষ্টৰ হয়, তথাপিও কৰি ভালেই লাগে, কাৰণ এটা অবুজ প্ৰাণীক ক'বলৈ গ'লে আমি খুৱাই আছোঁ, সিহঁতেতো ক'ব নোৱাৰে ন, সিহঁতে অবুজ প্ৰাণীবিলাকক আমি খুৱাই আছোঁ, আমাৰ নিজৰে কিবা এটা ভাল লাগে। মানুহে বহুত কথা ক'ব পাৰে, কিন্তু এইটো কাম কষ্ট হ'লে আমি কৰি আছোঁ, খুব ভাল এটা কাম বুলি ভাবোঁ, কামত কোনো সৰু বৰ নাই। তেনেকুৱা ধৰক আম্বানীয়েতো নিকিনিলেও হয় ন, তেতিয়া কিয় কিনিছে? হাতীক সিহঁতে মৰম কৰে, ভাল পায়, সেইকাৰণেহে হাতীৰ মৰম চেনেহ আছে বুলিহে আজি ইমানকেইটা হাতী কিনি নিছে। আৰু যিকোনো হাতী কিনিছে সেইকেইটা হাতীৰ কাগজ পাতি নাই, লাইচেঞ্চ নাই, চৰকাৰক কৰ নিদিয়ে। আমাৰ যিবিলাক হাতী আছে, হাতীবিলাকক বছৰি কৰ দিয়া হয়, যেনেকৈ গাড়ীৰ ইঞ্চুৰেঞ্চ দিয়া হয়, ছেম তেনেকুৱা হাতীৰো ইঞ্চুৰেঞ্চ আছে, তেনেকৈ ইঞ্চুৰেঞ্চ দিয়া হয়, চৰকাৰক কৰ দিয়া হয়, বছৰি বহুত টকা কৰ দিয়া হয়। আৰু যিবিলাক হাতী পাহাৰত আছে যিবিলাক হাতী পাহাৰত কাম কৰি আছে, সেইবিলাক হাতীৰ কোনো কাগজ পাতি নাই, কোনো ডকুমেণ্টছ নাই। সেইবিলাক হাতী আপোনাৰ ৰাস্তা টাউনত লৈ আহিব নোৱাৰে, কাৰণ লৈ আহিলে ডিপাৰ্টমেণ্টৰ মানুহে ডাইৰেক্ট চিজ কৰি দিব। সেইবিলাক হাতীৰ কোনো কাগজ পাতি নাই, চৰকাৰক কোনো কৰ নিদিয়ে, আনলিগেল কাম কৰে হাতীবিলাকক। আৰু আমাৰ হাতীবিলাকক চব ভাল কাম কৰি আছে ক'বলৈ গ'লে, পৰ্যটক লৈ ঘূৰি আছে, কোনো এনেকুৱা কষ্টৰ কামেই নাই ক'বলৈ গ'লে, আৰু বহুত যত্নত ৰখা হৈছে। তেনেকুৱা আৰু কথাবিলাক। আৰু চাওক ধনে এইফালে কলবিলাক ভাগ কৰি আছে, নিজৰ কল নিজে ছাইড কৰি ভাগ কৰি দিছে তেনেকৈ। আৰু যিবিলাক হাতীত ক'লোঁ নহয়, যিবিলাক হাতী কৰ নিদিয়ে চৰকাৰক, সেইবিলাক হাতী চৰকাৰে মানে ডিপাৰ্টমেণ্টে পালেই ডাইৰেক্ট চিজ কৰি দিয়ে। সেই ভয়ত মানে সিহঁতে পাহাৰতেই ৰাখে, পাহাৰতে কাম কৰায়। আৰু আম্বানীয়ে যে কিনি নিছে, আনন্দ আম্বানীয়ে, সেইবিলাক চব কাগজ পাতি নথকা হাতী। সেই হাতীবিলাক মানে জোখতকৈ বেছি মূল্যত কিনি নিছে। যোনবিলাক হাতীৰ দাম 20 লাখ টকা, সেইবিলাক 50 লাখ টকাতো কিনি নিছে আনন্দ আম্বানীয়ে। যিয়ে কৰিছে বহুত ভাল কৰিছে, হাতীবিলাকে মুক্তি পাইছে, সেয়াই বিচাৰোঁ। আৰু চাওক এনেকৈ আমি এইবিলাকেই বহুত ধৰণৰ কথা। আৰু ধৰক মানুহে বহুত কিবা কিবি ক'ব পাৰে, ভিডিঅ' বনাইছে যে হাতী অসমৰ পৰা কিনি নিছে, কাজিৰঙাৰ হাতী কিনি নিছে। মোকো বহুত মানুহে ফোন কৰিছে কাজিৰঙাৰ হাতী কিনি নিছে। একচুৱেলিটো নহয়, আমাৰ যিখিনি কাজিৰঙাৰ হাতী আছে সেইখিনি কাজিৰঙাতে আছে। হাতীবিলাক চব সেইবিলাক অৰুণাচল পাহাৰৰ হাতী হয়, অৰুণাচল, মাৰ্ঘেৰিটা, নাজানো ক'ৰ, কিন্তু শুনামতে আৰু তেনেকুৱা। কিন্তু আম্বানীয়ে বহুত ভাল কাম কৰিছে যিহেতু। আৰু এইফালে ধনবৰ লাগি আছে তাৰ কামত, সি এটাতো তাকে তেনেকৈ কল ভগাই আছে। আৰু তেনেকৈ ধৰক আমাৰ কেম্পত ধন আছে, ডালিমি আছে, কাঞ্চন আছে, সেইফালে আকৌ পূৰ্ণিমা আছে। মানে চবৰে এদিনকৈ তেনেকৈ
মিলোৱা আছে ধৰক আজি ধনে ভগালে ধনৰটো ডালিমিয়ে ভগাই দিয়ে আকৌ কালি কাঞ্চনে ভগাব পৰহি পূৰ্ণিমাই ভগাব তেনেকৈ মিলা প্ৰীতিৰে ভগাই লয় আৰু তেনেকৈ কামবিলাক চলি থাকে আৰু দঁতাল হাতী চাইছে কেনেকৈ কলগছ নিয়ে দাঁতৰ ভিতৰত সোমাই লয় আৰু হেঁচি তেনেকৈ নিয়ে তাৰ দাঁতত আৰু এনেকৈ ডাঙৰ ডাঙৰ কুন্দাও যাবগৈ কৈছোঁ আৰু আমিতো কুন্দা চুন্দা এইবিলাক ওজন কাম নকৰোঁ হাতীক কষ্ট নিদিওঁ কলগছে নিছে কলগছনৰ কিমান সিহঁতৰ কাৰণে একোৱেই নহয় আৰু মাইকী হাতীবিলাকৰতো দাঁত নাথাকে আপোনালোকে জানে মতা হাতীৰ সেইবিলাকৰ দাঁত থাকে মাইকী হাতীৰ দাঁত নহয় হয় সৰু সৰু কিন্তু দঁতাল হাতীৰ চবতকৈ ডাঙৰ ডাঙৰ দীঘল বহুত মজবুত দাঁত হয় আৰু মখনা হাতীৰ দাঁত নহয় তেনেকুৱা আৰু দঁতাল হাতীয়ে এনেকৈ কলগছ এনেকৈ একদম দাঁতত লগাই লগাই লৈ গৈ থাকে খুব ভাল লাগে দেখি তেনেকুৱা আৰু দঁতাল হাতীবিলাক বহুত খঙাল হয় মখনা হাতীও বহুত খঙাল দঁতাল হাতী যেনেকুৱা খঙাল মখনা হাতীও তেনেকুৱা খঙাল আৰু মাইকী হাতীৰ ভিতৰত ধৰক কিছুমান খঙাল হয় বেছিভাগেই মৰমীয়াল তেনেকুৱা চাওক কিমান ধুনীয়াকৈ ধনে ভগাই আছে কলবিলাক আৰু এই কলবিলাক আমি ক'ৰ পৰা বিচাৰি বিচাৰি আনো আমাৰো কষ্ট হয় আৰু সিহঁতক ধুনীয়াকৈ দিওঁ সিহঁতে টাইম টু টাইম খাই থাকে ধুনীয়াকৈ আমি সেয়ে বিচাৰোঁ আমাৰ হাতীকেইটা ধুনীয়াকৈ যতনত ৰাখোঁ সদায় ভাল থাকক সিহঁত সদায় সুস্থ থাকক ভগৱানৰ ওচৰত সেইটো প্ৰাৰ্থনা কৰোঁ আমাৰ হাতীবিলাক সদায় এনেকৈ একদম সুস্থ সবল হৈ থাকক চাওকচোন কিমান এটা ধুনীয়া পৰিৱেশত সিহঁতে থাকি আছে আমাৰো ভাল লাগে দিয়ক তেনেকৈ আৰু চাওকচোন চেহেৰা পাতি কিমান ধুনীয়াকৈ ৰখা হৈছে আৰু সিহঁতক দুদিন পিছে পিছে আমি মানে গৰম পানীত এই ধৰক এই বন ঔষধ দি আমি মানে গাত দিলে কি হয় গাত মানে ছালৰ বেমাৰ নহয় যেনেকুৱা ঘাঁ পোক এইবিলাক নেলাগে বহুত হাতীত আপোনাৰ দেখিব মৰক হয় গাত গুটি গুটি হয় সেইবিলাক আমাৰ হাতীৰ গাত নাপাব কাৰণ আমি সদায় হাতীক তেনেকুৱা গৰম পানীত চেধাৰ পাত আকৌ এইফালে আপোনাৰ জলকীয়া শুকান জলকীয়া পিছত এই বিভিন্ন ধৰণৰ ধৰক অৰ্কিড গছ আছে তেনেকুৱা ঔষধি গছ আছে পাহাৰৰ পাগল ঢেকীয়া এইবিলাক বহুত বিভিন্ন ধৰণৰ আমি তেনেকুৱা বনৰীয়া দৰৱ দি আমি তেনেকুৱা এটা ঔষধ বনাওঁ মেডিচিন আৰু তেনেকৈ মানে গাত আমি গৰম পানী তেনেকৈ সানি দিওঁ যাতে গাত কোনো স্কিনৰ বেমাৰ নহয় গাত গুটি তেনেকৈ নপৰে তেনেকৈ আমি সিহঁতক সদায় ভালকৈ ৰাখোঁ হাতীবিলাকক আৰু আপোনালোক চাইছে আমাৰ হাতীবিলাক সদায় স্বাস্থ্যবিলাক খুব ধুনীয়া কিছুমান হাতী ধৰক হাতীৰ ভিতৰতো কথা আছে বহুতে কয় যে হাতীবিলাক ইমান ক্ষীণ কিয় চব হাতী ক্ষীণ নহয় আমাৰ হাতীৰ ভিতৰত হাতীত 3টা বানৰ হাতী আছে এটা হ'ল কোমোৰা বানৰ হাতীবিলাক শকত বকত হয় দেখাত খুব গোলগাল চেহেৰা এটা হ'ল মিৰিকা বানৰ হাতীবিলাক ওখ বাখ হ'ব মূৰবিলাক চেপেটা হ'ব ভৰিবিলাক দীঘল হ'ব দেখাত কেটেং মেটেং থাকিব আৰু এটা হ'ল মিছলা বানৰ হাতীবিলাক আপোনাৰ মূৰটো ওখ থাকিব গাত চেহেৰা কিছুমানৰ হয় কিছুমানৰ আকৌ ক্ষীণমিনি থাকে যিমানেই খোৱাক চেহেৰা ইমান নহয় মানে তেনেকুৱা 3টা জাত থাকে হাতীৰ ভিতৰত 3টা বানৰ থাকে 3টা বান থাকে কোমোৰা বানৰবিলাক শকত থাকে আকৌ মিছলা বান আৰু মিৰিকা বানৰবিলাক কেটেং মেটেং থাকে হাতীবিলাক যিমানেই খোৱাক চেহেৰা নেবাঢ়ে মিছলা বানবিলাক কেনেকুৱা থাকে মিছলা বানবিলাক হাতীবিলাক অলপ দীঘল হয় ওখ বাখ হয় তেনেকুৱা আৰু আপোনালোক হাতীৰ লগত থাকিলেহে বুজি পাব হাতীৰ বিষয়ে এনে কিছুমানে কমেণ্টত কিবা কিবি উল্টা পুল্টা মোক কৈ থাকে নাজানিলে নকলেই ভাল কাৰণ হাতীৰ বিষয়ে জানিলেহে আপুনি গম পাব সব হাতী শকত নহয় মানুহৰ ভিতৰত সব মানুহ শকত নহয় কিছুমান মানুহ আছে এনেকুৱা ক্ষীণমিন যিমানেই খোৱাক লাগিলে মাংসৰ ভিতৰত গাত ঠুচি দিয়ক তথাপি সেইবিলাক শকত নহ'ব শকত হ'বলৈ হ'লে এনেই হ'ব আৰু কিছুমান হাতী আছে যিমানেই কম খোৱাক সি শকতেই থাকিব কোমোৰা বানৰ হাতীবিলাক চেহেৰা সদায় একদম পুৰা গুলগালেই থাকে আৰু মিৰিকা বানৰ হাতীবিলাকে কেটেং মেটেং থাকে যিমানেই খোৱাক কলগছ লাগিলে পেটৰ ভিতৰত এক গাড়ী সোমাই দিলেও সি শকত নহয় সেই তেনেকুৱা ধৰক এই ধন হাতী এইটো আপোনাৰ মতা হাতীবিলাক বেলেগ ধৰণৰ হয় মতা হাতী ই মিছলা বানৰ হ'ব ই শকতো নহয় ক্ষীণো নহয় এটা মিডিয়াম তেনেকুৱা থাকে মতা হাতীবিলাক যেনেকুৱা কাঞ্চন হাতী আমাৰ কাঞ্চন হ'ল কোমোৰা বানৰ হাতী একদম দেখাত শকত বকত কম খালেও ইয়াক শকতেই লাগে যেনেকৈ ডালিমিও আপোনাৰ ধৰক মিছলা বানৰ হাতী সি একেবাৰে ক্ষীণো নহয় মোটাও নহয় একদম মানে মিডিয়াম আৰু স্লিম ফিগাৰৰ হাতী হয় আমাৰ ডালিমি সঁচা কথা পূৰ্ণিমাও তেনেকুৱা পূৰ্ণিমাও আপোনাৰ এই মিছলা বানৰ হ'ব আৰু যিবিলাক শিবানী হাতী বহুত হাতী আছে নহয় শিবানী সেইফালে জয়মালা সেইবিলাক হাতী হ'ল আপোনাৰ এই চামিলো মিৰিকা বানৰ হাতী দেখাত ওখ বাখ কিন্তু মূৰ ভিতৰত সোমাই গৈছে
এনেকুৱা দেখাত মানে মূৰবিলাক যেনেকৈ সোমাই গৈছে কেটেং বেটেং লাগে, কিন্তু নহয়, সেইটো হ'ল মিৰিকা বান, অৰিজিনেল মিৰিকা বান। হাতীৰো বান আছে, বান চাহে হাতীৰ চেহেৰা। বহুত কথা আছে হাতীৰ বিষয়ে, খালি উল্টা পুল্টা কমেণ্ট কৰিলেই নহ'ব, হাতীৰ বিষয়ে জানিব লাগিব। বহুত কথা আছে হাতীৰ। মানুহো যেনেকুৱা শকত থাকে হাতীও তেনেকুৱা শকত থাকে, মানুহ যেনেকুৱা ক্ষীণ বেমাৰী থাকে হাতীও তেনেকুৱা থাকে। সেই ছেম প্ৰচেছ আৰু তেনেকুৱা। আৰু চাক, ধনে এইফালে কল ভগাই আছে, ধনৰ ডিউটি আছে, ধনে নহ'লেও এঘণ্টামান লাগিছে কল ভগোৱাত। সি নিজৰ কামৰ নিজৰ দায়িত্ব পালনেই কৰিছে। আৰু হাতীৰ লগত থাকিবলৈ হ'লে সদায় ফ্ৰেণ্ডলি থাকিব লাগিব, কাৰণ ই কোনো গাড়ী ইঞ্জিন মেচিন নহয় যে আপুনি যিকোনো সময়ত গাড়ীত উঠিলে চাবি ষ্টাৰ্ট দিলে অন কৰিলে আৰু ভগালে যিমান স্পীড দৌৰাব পাৰে দৌৰিলে, তেনেকুৱা নহয়। হাতী মানুহ ছেম একেই হয়, মানে মৰম চেনেহ ভাল পোৱাতহে চলিব। আপুনি যিমান দিন চিনি পায় সিমান বেছি জানিব। ধৰক আপোনাৰ নিজৰ মাইকী ঘৈণীয়েকৰ নিচিনাই, যিমান দিন সিহঁতক ভালকৈ বুজাব, শুনাব, খুৱাব, বোৱাব, সিমান আপুনি তাৰ বিষয়ে বুজি যাব। এইবোৰ মৰম চেনেহ ভাল পোৱাতহে হাতী চলে। জীৱ জন্তু সদায় মৰম চেনেহ ভাল পোৱাত চলে, গাড়ী মেচিন ইঞ্জিনৰ নিচিনা নহয়। আপুনি যিমান তাক খুৱাব, যিমান তাক মৰম চেনেহ কৰিব, সিমান আপোনাক বুজি পাব, আপুনি বুজি পাব। সেইকাৰণে এটা হাতী চলাবলৈ হ'লে সদায় হাতীক বুজিব লাগিব, হাতীক সময় দিব লাগিব। যেনেকৈ আপোনাৰ নিজৰ গাৰ্লফ্ৰেণ্ড নিজৰ মাইকীক দিয়া, তেনেকৈ হাতীকো সময় দিব লাগিব, বুজিব লাগিব হাতীৰ বিষয়ে। তেতিয়াই হাতীয়ে আপোনাক মানিব, আপোনাক ভাল পাব, আপুনি হাতীক চলাব পাৰিব, আপুনি হাতীৰ বিষয়ে বুজিব, জানিব। সেই তেনেকুৱা ধৰণৰ কথা হয়। আৰু হাতীৰ প্ৰেমত পটককৈ নপৰিব, হাতীৰ প্ৰেমত পৰিলে একদম বৰবাদ হৈ যাব দেই। হাতী এনেকুৱা এটা মৰমীয়াল বস্তু হয় নহয়, মানে কৈছোঁ নহয়, আপুনি হাতী চালে কেতিয়া আপোনাৰ আমনি নালাগে। হাতী চালে আপোনাৰ দিন ৰাত কোনফালে পাৰ হৈ যাব আপুনি নিজে ক'বই নোৱাৰিব। হাতী এনেকুৱা মৰমীয়াল বস্তু হয় নহয়। সেয়ে মোৰ মাহত বন্ধুৰে যে গান গাইছিলে প্ৰতিমা পাণ্ডে বৰুৱা, সেই আমাৰ বাইদেউৰ দেউতা ৰজা আছিলে প্ৰতাপ সিংহ, সেই প্ৰতাপ সিংহৰ হাতী আছিলে। চাওক, সেই প্ৰতিমা পাণ্ডে বৰুৱা এটা গায়ক হয় আমাৰ অসমৰ, বহুত পুৰণা, যেনেকুৱা গোৱালপৰীয়া লোকগীত গাইছে। আকৌ তাৰ ভণ্টি পাৰ্বতী বৰুৱা আমাৰ অসমৰ, ক'বলৈ গ'লে আমাৰ অসমৰ নহয়, আমাৰ ভাৰতৰ প্ৰথম মহিলা ফান্দী হয় প্ৰতিমা পাণ্ডে বৰুৱাৰ ভণ্টি আমাৰ পাৰ্বতী বৰুৱা। সেই তেনেকুৱা ধৰক হাতীৰ প্ৰেমত পৰি গৈছে, হাতীৰ গানেই গাইছে জীৱনভৰ প্ৰতিমা পাণ্ডে বৰুৱাই। আৰু তাৰ সৰু ভণ্টি পাৰ্বতী বৰুৱাই হাতীৰ ফান্দী হৈ গৈছে, হাতী চলাই। মানুহে কিমান কিবা কৈছে, ছোৱালী মানুহ, কিন্তু আমাৰ ইণ্ডিয়াৰ ভিতৰত ফাৰ্ষ্ট আমাৰ ফান্দী মাহত হয় পাৰ্বতী বৰুৱা। হাতীৰ কাম কৰি কৰি মানে নিজৰ লাইফটোৱে বেলেগ কৰিছে, হাতীৰ বিষয়ে জানিছে আৰু হাতীৰ প্ৰেমত পৰি হাতীৰ বলিয়া হৈ গৈছে। এই তেনেকুৱা হাতীৰ মৰম ভাল পোৱা বেলেগ ধৰণৰ হয়। মই হাতীক বহুত ভাল পাওঁ, মৰম কৰোঁ, সেই বুলি হাতীৰ ভিডিঅ' বনাওঁ। আপোনালোকে মোক সদায় হাতীৰ লগতেই পাব। মই বহুত মৰম কৰোঁ, বহুত ভাল পাওঁ হাতীক, সেইকাৰণে হাতীৰ ভিডিঅ'বিলাক বনাই থাকোঁ। আৰু আপোনালোকেও বিচাৰোঁ যে হাতীক ভাল পাব, মৰম কৰিব হাতীক। আপোনালোকে সদায় হাতীক ভাল পাব। হাতী বহুত মৰমীয়াল বস্তু হয়, বহুত ভাল পোৱা বস্তু হয়। মই বহুত ভাল পাওঁ, মই নিজতকৈ বেছি হাতীক ভাল পাওঁ, সেইকাৰণে হাতীৰ ভিডিঅ' বনাওঁ, খুব ভাল লাগে। আৰু বিশেষকৈ আমাৰ কাজিৰঙা আছে বুলিহে আমি আছোঁ, আৰু কাজিৰঙাৰ হাতীবিলাক আমি দেখুৱাই থাকোঁ। কাজিৰঙাটো মই বহুত ভাল পাওঁ, আমি গৰ্বিত, প্ৰাউড ফিল কৰোঁ। মই কাজিৰঙাত আছোঁ, থাকোঁ, তেনেকৈ ভিডিঅ' বনাওঁ, প্ৰাউড ফিল কৰোঁ। সঁচাই আমি গৰ্বিত, আমাৰ কাজিৰঙা আমাৰ অসমত ইমান ধুনীয়া এটা জেগা, আৰু আমি তাতে অৱস্থিত, তাতে থাকোঁ, আমাৰ গড়ভাৰীত, আমাৰ কলিয়াবৰ কাজিৰঙাত। খুব ভাল লাগে সঁচাই, একদম মানে অতুলনীয় আমাৰ কাজিৰঙা। কাজিৰঙা সঁচাই বৰ ধুনীয়া, একদম ধন্যবাদ।